নমস্কাৰ, মই অলকানন্দা দত্ত। মোৰ পৰিচয় নামৰ চুটি গল্পটো প্ৰথম 1998 চনতে লিখিছিলোঁ। তেতিয়াই এখন আলোচনীত প্ৰকাশ হৈছিল। তাৰ পিছত আকৌ আন এখন আলোচনীটো 2000 চন মানতে প্ৰকাশ হৈছিল নেকি। সেই গল্পটো তেতিয়া বৰ মানুহে ভাল পাইছিল। একে সময়তে আছাম ট্ৰিবিউনলৈ সেইটো অনুবাদ হৈছিল ইংলিছলৈ, চেণ্টিনেলতো অনুবাদ হৈছিল ইংলিছলৈ। তাৰপিছত গল্পটোৱে ইমানেই ভাল পাইছিল মানুহে, কেইবাটাও ভাষালৈ অনুবাদ হৈছিল। হিন্দী, বেংগলী, মালায়ালম, মুঠতে 6টা ভাষাত গল্পটো প্ৰকাশ হৈছিল। আৰু আজি মই এই ডেমক্ৰেচি লাইভৰ মৰম কুমাৰৰ অনুৰোধত আহি এই গল্পটো পঢ়ি শুনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ধন্যবাদ। পৰিচয় 1998 চনৰ লিখা। অফিচৰ কিবা এটা ট্ৰেইনিঙৰ বাবে যোৱা এমাহমানৰ কাৰণে বিদেশলৈ হঠাতে যাবলগীয়া হোৱাত আমাৰ একমাত্ৰ কন্যা জুৰিয়ে তেওঁলোকৰ দিছপুৰৰ ঘৰলৈ জোৰকৈ মোক মাতি পঠিয়ালে। ময়ো পেটে পেটে ভালেই পালোঁ। হওক, তেওঁ দুদিনমান মুকলিমূৰীয়াকৈ উলিয়াই দিয়া ছোৱালীজনীৰ লগত থাকি আহিব পাৰিম। ঘৰত থাকোঁতে ছোৱালীজনী ACS বিষয়া হ'লেও মাক দেউতাকৰ ছত্ৰছায়াৰ মৰমৰ মাজত আছিল। এতিয়া বিয়া হৈ আহি 2 বছৰৰ ভিতৰতে ইমান দায়িত্ব ল'ব পৰা হ'ল ভাবিলে মোৰ আচৰিতে লাগে। পিছে বিপদ হ'ল, তাই ইমান হেঁপাহেৰে মাতিলেও যাব পাৰিম জানো? মানুহজনে মই নাথাকিলে ঘৰখনত থাকিবলৈ বৰ বেয়া পায়। জীয়েকৰ ঘৰটো দীঘলীয়াকৈ তেওঁ গৈ থাকিবগৈ নোৱাৰে। তাতে মানুহজনৰ বয়স বাঢ়ি অহাৰ লগে লগে কথাই প্ৰতি যিমানহে ঠেপেচ ধৰি থকা হ'ল, কথাটো উলিয়াবলৈকে মোৰ ভয় লাগিল। জানোচা, একেকোবেই নাকচ কৰি দিয়ে কি ঠিক। কিছুদিনৰ পৰা যিহে আকুৰগোজ হৈছে মানুহজন। আচলতে অৱসৰ লোৱাৰ পৰা মানুহজন ইমান খিটখিটীয়া স্বভাৱৰ হৈছে যে অলপ কথাতে খংটো চুলিৰ আগতেই থাকে। অনবৰতে অসন্তোষৰ ভাৱ। মই হেনো তেওঁক বৰকৈ পাত্তা নিদিয়া হৈছোঁ। মাজে মাজে সৰু ল'ৰাই মাকৰ আগত কৰাৰ নিচিনাকৈ অভিমানো নকৰা নহয়। তেতিয়া বেথাও লাগে। আয়ৈ দেহি, মাক জীয়াই থাকোঁতে পুতেকক যে কিমান আবদাৰৰ মাজত ৰাখিছিল। সেয়েহে বয়স বাঢ়ি গৈ থাকিলেও স্বভাৱৰ সলনি নহ'ল। সেইকাৰণে নেকি কেতিয়াবা মই মাকৰ দৰেও হ'ব লগা হয়। বহু ক্ষেত্ৰত নিজৰো যে এটা মন আছিল পাহৰিয়ে গৈছিলোঁ। হয়তো মোৰ দৰে কিমান নাৰীয়ে শৈশৱৰ মাক দেউতাকৰ মৰমৰ বান্ধোনৰ কথা মনত পেলাই হাহাকাৰ কৰি উঠিব লগা হয়। কাৰণ আমাৰ দৰে পুৰণিকলীয়া নাৰীবিলাকে স্বামীৰ ভাল লগা, বেয়া লগা, মান, অভিমান এইবিলাক কথাতে নিজকে হেলাৰঙে ব্যস্ত কৰি ৰাখিব লাগে। অৱশ্যে ময়ো মানুহজনক ভালদৰে বুজি পাওঁ। জীৱনৰ সৰহখিনি সময় উচ্চপদস্থ চৰকাৰী চাকৰি, ব্যস্ততা আৰু ক্ষমতাত থকাৰ পিছত এতিয়া ঘৰখনতে সোমাই থাকিব লগা হোৱাত স্বভাৱৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক কথা। মোৰো মাজে মাজে একঘেয়ামী কাম কাজ কৰি কৰি ঘৰতে বন্দিত্ব জীৱন যাপন কৰাৰ দৰেও লাগে। ঠিক এনে সময়তে জুৰিয়ে তাইৰ ঘৰলৈ অলপ দিন থাকিবলৈ মাতি পঠোৱাত মানসিকভাৱে সকাহ পালেও চিন্তাও লাগিল। মানুহজনে বা যাবলৈ দিবনে নিদিয়ে, বন কৰা ল'ৰাটোৰ লগত ঘৰ সংসাৰ চলাব পাৰিবনে নোৱাৰে। কিন্তু অতিকে আচৰিত কথা, মানুহজনে ওলোটাই মোক পঠিয়াবলৈ তৎ নাইকিয়া কৰিলে। হয়তো মৰমৰ জীয়েকৰ কথা ভাবিয়েই নিজকে চম্ভালি লোৱাৰ কথা ভাবিলে। মোক আৰু ছোৱালীজনীক লাগিব বুলি তাই
ভাল পোৱা আৰু মই ভাল পোৱা বহুবোৰ বস্তু কিনি দিলে। লগতে 2 দিস্তা কাগজো সামৰি দিয়াত মোৰ চকু কপালত উঠিল। মই হিটিকিং কৰাৰ দৰে চল পাই হাঁহি হাঁহিয়ে প্ৰশ্ন কৰিলোঁ, ইমানবোৰ কাগজ কিয় দিছে? আপোনালৈ দীঘল দীঘলকৈ চিঠি লিখিবলৈ নেকি? তেওঁ কপত হাঁহি এটা মাৰি ক'লে, অকল মোলৈকে নহয়, আন কাৰোবালৈ মন গ'লে চিঠি লিখিব পাৰিবা। মই ঘোপাকৈ চাই দুষ্ট হাঁহি এটা মাৰি ক'লোঁ, হয়নে? এতিয়াও মোৰ সময় আছেনে? তেওঁ হাঁহি হাঁহিয়ে ক'লে, কি ঠিক, গল্প লিখিকা মানুহ, তোমাৰ ইচ্ছা গ'লে যি মন যায় তাকে কৰিব পাৰিবা। প্ৰথমবাৰৰ বাবে মই আচৰিত হৈছিলোঁ। মানুহজনৰ মই কোনোদিন নেদেখা এইটো এটা বেলেগ ৰূপ দেখোন। মোৰ অবিহনে তেওঁ ঘৰখনত অকলে থকাৰ কথা ভাবিছে যে। হঠাতে নাৰীৰ সন্দেহী মনটোৱে উক দি উঠিলে। তেওঁৰ কিবা মতলব নাইতো। বুঢ়া বয়সতো মনটো চঞ্চলমতী হ'বও পাৰে। আজিকালি এনেবোৰ কথা প্ৰায়ে শুনিবলৈ পাওঁ, পত্নী নথকা অৱস্থাত। পিছে মই কিবা কিবি ভাবি চিন্তি থাকোঁতে তেওঁ ক'লে, মই আচলতে ছোৱালীৰ ঘৰত তুমি লিখা মেলা কৰিব পাৰিবা বুলিহে কাগজখিনি দিছোঁ। আজিকালি তুমি একো লিখা মেলা নকৰাই হ'লা। মোৰ লগত দনহাই কৰি থাকিবলৈহে ভাল পোৱা হ'লা। মানুহে তোমাক এগৰাকী গল্প লেখিকা বুলিহে জানে। আজিকালি বহুতেই যেতিয়া মোক প্ৰশ্ন কৰে তেতিয়া অলপ মই অপ্ৰস্তুতো হওঁ। কিবা এটা নাম নজনা দুখেও মোক খুচি পিন্ধি থাকে। ভাবিলোঁ ছোৱালীজনীৰ ঘৰত নিৰিবিলিকৈ থাকিব পাৰিবা কিজানি, লিখিবও পাৰাই। তেওঁৰ কথা শুনি মোৰ বুকুখন মৰমৰে ভৰি পৰিল। হে ভগৱান, চি, মই তেওঁৰ কথা এনেকৈ ভাবিব লাগেনে? তেওঁ মোৰ কাৰণে ইমান চিন্তা কৰে। মই তেওঁক কিয় বুজি পাবলৈ চেষ্টা কৰা নাছিলোঁ? কিয় খন্তেকতে ইমান বেয়াকৈ ভাবিবলৈ লৈছিলোঁ? মানুহৰ মনটো যে কি বস্তু! মই বাৰু তেওঁক আজিলৈকে ভালকৈ বুজিকে পোৱা নাছিলোঁ নেকি? মাজে মাজে সংসাৰ ধৰ্ম পালন কৰোঁতে লিখা মেলা কৰিব নোৱাৰিলে মোৰ অন্তৰখন কিমান আক্ষেপেৰে ভৰি থাকিছিল। মোৰ যেন কোনো কথাতে তেওঁ প্ৰাধান্য দিব নিবিচাৰিছিল। সেই কথাহে মই উপলব্ধি কৰিছিলোঁ। জুৰিহঁতৰ ঘৰলৈ অহাৰ পিছত মানুহজনলৈ অনবৰতে মনত পৰি থকা হ'ল। আহিবৰ সময়ত মাত লগাই ওলাই আহোঁতে কেনেকৈ সৰু ল'ৰাৰ দৰে হেমেনা হেমেনি কৰিছিল। কোনোদিন এইদৰে অকলশৰীয়াকৈ থকা নাছিল নহয়। মোৰ বাবেও তেওঁক এৰি থৈ অহাটো চিন্তাৰ কাৰণ হৈ পৰিছিল। এজন স্বামীৰ ভিতৰুৱা কিমানবোৰ কথা থাকে, সেইবিলাক অকল পত্নীগৰাকীহে জানে। কিমান কথাত তেওঁ অসুবিধাত পৰিছে চাগৈ। কি বা খাইছে? বন কৰা ল'ৰাটোৱে তেওঁৰ জিভা জুতি লগাকৈ ৰান্ধিব পাৰিছেনে নাই? গা ধুই উঠি ইস্ত্ৰি কৰা পায়জামা পাঞ্জাবী পিন্ধিবলৈ পাইছেনে নাই? ইত্যাদি ইত্যাদি কিমানবোৰ কথা যে মোৰ মনত পৰি থকা হ'ল। ৰাতি হ'লে মানুহজনে প্ৰায়ে ফোন কৰি খা খবৰ লৈ সোধে, হেৰা, তোমালোকৰ কিবা অসুবিধা হৈছে নেকি? দুয়োজনী মাইকী মানুহ অকলে আছা। ৰাতি দুৱাৰত সুখবোৰ নিজে ভালদৰে চাবা। টৰ্চটো যে দি পঠাইছোঁ বিচনাত ল'বলৈ নাপাহৰিবা। কেতিয়াবা আকৌ সামান্য ইতস্তত কৰাৰ দৰে কয়, হেৰা, জোৱাইনো কেতিয়াকৈ আহিব? তুমি নথকা ঘৰখনত মোৰ দেখোন খালী খালী লাগি থকা হ'ল। তোমাক ইমান দিনৰ কাৰণে আগতে এৰি থকা নাছিলোঁ নহয়। তাকে শুনি জুৰিয়ে কয়, বাহ, দেউতা দেখোন একেবাৰে ৰোমান্টিক হৈ পৰিছে। ভালেই হৈছে, তুমি দুদিনমান থাকা, তেতিয়াহে বুজিব তুমি ঘৰখনৰ কাৰণে কি। ঘৰত থাকোঁতে অনবৰতে দেউতাই মাথো তোমাৰ ওপৰত উস্তাদি মাৰি থাকে, হকে বিহকে খং খাই থাকে। এতিয়া দেউতাই তোমাৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছে নিশ্চয়। 30 বছৰ কাল মানুহজনৰ লগত কটাই নাজানোনে মই তেওঁৰ বাবে মই কি, বা তেওঁৰে বাবে মই কি, মোৰে বাবে তেওঁ কি। আজিকালি স্বাধীন চেতিয়া ল'ৰা ছোৱালীবিলাকে নাজানেই ইয়াৰ মাজত লুকাই আছে কিমান সাংসাৰিক মাধুৰ্য। আমাক মা দেউতাই শিকাই পঠিয়াইছিল, পতিবিনে গতি নাই।
প্ৰতীক পৰিচৰ্য কৰাটোৱে ছোৱালী ধৰ্ম। জুৰি অফিচলৈ যোৱাৰ পিছত ৰ'দ লোৱাৰ চলৰে দুখনমান কাকত আলোচনী গোটাই লৈ বাৰান্দাতে বহি থাকোঁ। ৰাস্তাৰে খৰখেদাকৈ অফিচলৈ যোৱা মানুহবোৰ চাই মোৰ বৰ ভাল লাগে। একেবাৰে কাষতে হাউচফেড কমপ্লেক্স। তাতে বোলে ৪-৫ মহলীয়া ঘৰবিলাকত সৰু ডাঙৰ ১০-২০টামান অফিচ আছে। প্ৰায় ৯টামান বজাৰ পৰা ৫:৩০টামান বজালৈকে বিভিন্ন ধৰণৰ গাড়ী, স্কুটাৰ, মটৰচাইকেল আৰু অসংখ্য মানুহৰ সমাগম হয়। এইদৰে কোনো মানুহ নথকা ঘৰখনত সময়বোৰ বাৰান্দাত বহি মানুহ চায়ে পাৰ কৰি দিব লাগিব। যিকোনো মানুহৰ সমাগম চাই মোৰ বৰ ভাল লাগে। এই সমাগমৰ মাজতে দ্বিতীয় নে তৃতীয় দিনতেই উদ্ঘাটন কৰিছিলোঁ এটা দৃশ্য। এখন এম্বেচাডৰ গাড়ীৰ পিছচিটত উঠি যোৱা মানুহ এজনে আৱশ্যকতকৈ বেছিকৈ জুৰিৰ ঘৰটোৰ ফালে চাই যায়, অৰ্থাৎ বাৰান্দাখনৰ ফালে চাই গৈছে। তাৰ পিছদিনা নিজৰে উৎসুকতাৰ কাৰণে মই অলপ হেলনীয়াকৈ বহি ভালকৈ পৰ্যবেক্ষণ কৰি বুজিব পাৰিছিলোঁ মানুহজনে যেন কিবা এটা উদ্দেশ্য লৈয়ে এইদৰে চাই যায়। স্বামী নথকা বুলি জানি মোৰ ছোৱালীজনীক চাই যায় নেকি বাৰু? তাৰ পিছদিনাহে এনে লাগিল মই যেন মানুহজনক চিনি পাওঁ। আগে ক'ৰবাত দেখাৰ দৰেও লাগিবলৈ ধৰিলে। মানুহজনে গাড়ীৰ পৰা অফিচলৈ খোজকাঢ়ি সোমাই যোৱা দৃশ্যটো আন এটা কোঠাৰ পৰা মই চুৰকৈ চাবলৈ লাগি গ'লোঁ। মোৰ অনুসন্ধিৎসু মনটো কোনো প্ৰকাৰে দমাই থ'ব নোৱাৰিলোঁ। মূৰত বহুতো হাতুৰিৰ কোব পৰাৰ পিছতে ধৰিব পাৰিলোঁ মানুহজনক মই দেখোন চিনি পাওঁ। এসময়ত কটন কলেজত পঢ়া মোৰে সহপাঠী ঘনকান্ত হাজৰিকা। আগতে ছাত্ৰ অৱস্থাত দেখা একেবাৰে গাঁৱলীয়া যেন লগা ঘনকান্তৰ এয়া বেলেগ ৰূপ। এইজন ঘনকান্ত খোজে কাটলে ভব্য গব্য আদহীয়া এজন সুদৰ্শন পুৰুষ। অতীতৰ ঘনকান্তৰ লগত এতিয়া যেন কোনো সামঞ্জস্যই নাই। মই যেতিয়া ৭০ চনত কটন কলেজত BA ক্লাছত নাম লগাইছিলোঁ তেতিয়া লখিমপুৰ নে ধেমাজি কলেজৰ পৰা ফাৰ্ষ্ট পজিশ্যন পাই পিউচ 10 কৰা ল'ৰা এজনে আমাৰ লগত নাম লগাইছিল। কলেজৰ অধ্যাপকসকলে পঢ়াৰ উপৰিও ল'ৰাজনৰ আৰু বহুত প্ৰতিভা থকাৰ বাবে বৰ মৰমৰ চকুৰে চাইছিল। এনেখন গুণী জ্ঞানী ল'ৰাটোৱে পিছে নগৰীয়া আমাৰ লগৰ ছোৱালীবিলাকৰ মন আকৰ্ষণ কৰিব পৰা নাছিল। কাৰণ সি মূৰত এসোপামান তেল ঘঁহি টেপটেপীয়া হৈ আহিছিল আৰু অসম্ভৱ গহীন আছিল। ছোৱালীবিলাকে তাৰ জোকোৱা নাম দিছিল যোগীবৰ মহাভিংগৰাজ। পিছে গাঁৱলীয়া যেন লগা ল'ৰাটোৱে এটা কাণ্ড কৰিলে, যিটোৰ লগত ময়ো সাঙুৰ খাই যাবলগীয়া হৈছিলে। যোগীবৰ মহাভিংগৰাজক আমি পাত্তা নিদিলেও সি পিছে সদায় তেল ঘঁহি ঢৌ তুলি মূৰ আচুৰি আহে। কাৰোফালে মূৰ তুলিয়ে নাচায় ল'ৰাটোৱে। আমি ধৰিয়েই লৈছিলোঁ। পঢ়াত অত্যন্ত চোকা বাবে সি চাগৈ ভিতৰি ভিতৰি মহা অহংকাৰী আছিল। দিন যোৱাৰ লগে লগে তাৰ গুণবোৰ কলেজত বিকশিত হৈ হীৰাৰ দৰে জিলিকি উঠিছিল। সি ছবি আঁকিব পাৰিছিল, কবিতা লিখিছিল আৰু বৰ সুন্দৰকৈ বৰগীত গাব পাৰিছিল। শংকৰদেৱৰ তিথিত তাৰ বৰগীত শুনি গোটেই কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলো মুগ্ধ হৈছিল। পিছে এই অনন্য গুণৰ অধিকাৰী ল'ৰাজনে এদিন ক্লাছৰুমত বৰ বেয়াকৈ অপদস্থ হ'ব লগা হৈছিল। সি লিখা দুটামান কবিতা ক্লাছৰে দুটামান উৎপতীয়া ল'ৰাই চিঞৰি চিঞৰি পঢ়ি শুনাইছিল। আমি ছোৱালীবিলাকো বৰ ৰস পাইছিলোঁ, কাৰণ প্ৰতিটো কবিতাই আছিল অত্যন্ত ধুনীয়া প্ৰেমৰ কবিতা। কিন্তু হঠাতে কোনোবা এটা ল'ৰাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, তাৰ কবিতাৰ উৎস হেনো মই। কথাষাৰ শুনাৰ লগে লগে মই লাজত একেবাৰে ৰঙা চিঙা পৰি গৈছিলোঁ। যদিও খন্তেকতে মোৰ ইমান খং উঠিল যে মই ৰণচণ্ডী মূৰ্তি ধৰি বকিবলৈ লাগি গৈছিলোঁ।
মই সকলোৰে এটিকিঙৰ বলি হ'ব লগা হোৱাৰ বাবে বৰ লজ্জা অনুভৱ কৰিছিলোঁ। কাৰণ সেই সময়ত মোৰ দেউতা আছিল কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক। সেয়েহেন প্ৰখ্যাত লোকৰ ছোৱালীক লৈ পিছপৰা ঠাইৰ পৰা অহা এটা ল'ৰাই কবিতা লিখে। ইমান স্পৰ্ধা তাৰ। খঙত আৰু ক্ষোভত সেইদিনা ক্লাছ নকৰাকৈ ততাতয়াকৈ ঘৰলৈ গুচি আহিছিলোঁ। মাক কথাটো কওঁতে তেওঁ বৰ ভয় খোৱাৰ নিচিনা কৰিছিল, বকিছিল। এতিয়া ভাল হৈছে, তোৰ কাৰণে দেউতাৰে কলেজত মুখ উলিয়াব নোৱাৰা হ'ব। মই জানিছিলোঁ একো ভুল কৰা নাই, তথাপিও বৰ ভয় খাইছিলোঁ। দেউতা কলেজৰ পৰা অহাৰ লগে লগে মই দেউতাক বিৱৰি এনেকুৱাকৈ কৈছিলোঁ যাতে মোৰ গাত একোৱেই দুখ নপৰে আৰু তেওঁৰ প্ৰিয় ছাত্ৰ ল'ৰাটোকহে এসেকা দিয়ে যেন। দেউতাৰ মুখৰ অভিব্যক্তি মোৰ চকুত ধৰা নপৰিল যদিও আশা কৰি থাকিলোঁ পিছদিনা তাক মাতি যাতে এসেকা দিয়ে। আচৰিত কথা, দেউতাই তাক কলেজত একাষৰীয়াকৈ মাতি ক'লে, তোমাৰ এটা উজ্জ্বল ভৱিষ্যত আছে, এতিয়াৰ পৰা তুমি একাণপতীয়াকৈ পঢ়াত লাগি যোৱা। মোৰ বিশ্বাস আছে ভৱিষ্যতে আৰু কোনো ধৰণৰ কথা মই শুনিব লগা নহয়। তাৰপিছত আৰু কোনোদিন মোৰ ফালে সি মূৰ তুলিও চোৱা নাছিল। মায়ে উৎকণ্ঠাৰে আশা কৰি আছিল ল'ৰাটোক নিশ্চয় তেওঁৰ গৃহস্থই কিবা শাস্তি দিব। কিন্তু দেউতাই ওলোটাক মাক ক'লে, হেৰা, তুমি বোৱা মই এনে যৌৱনকাল পাৰ কৰি অহা নাছিলোঁ জানো? এইবোৰ বয়সৰ দুখ বুজিছা, কোনে উল্লেখযোগ্য কথা নহয়। কথা ইমানতে অন্তৰপাত মোৰো ভাল লাগিছিল। দেউতাৰ কাৰণে হয়তো কোনেও কলেজত একো কথাই উলিয়াবলৈ সাহস নকৰিলে। এইদৰে কেইটামান দিন গৈ বছৰ পাৰ হৈ গৈছিল। যোগীবৰ ভিংগৰাজে কোনোদিন মোৰ ফালে কেৰাহীকো চোৱা নাছিল। কিয় জানো মোৰ অকণমান বেয়াও লাগিছিল। লাহে লাহে প্ৰজ্বলিত শিখাৰ দৰে সি আৰু উজ্বলি উঠিছিল। ময়ো তলে তলে মনৰ মাজত তাক শ্ৰদ্ধা কৰিবলৈ শিকিছিলোঁ। ইয়াৰ এবছৰমানৰ পিছত ঘৰত মোৰ বিয়াৰ কথা চলিছিল। ল'ৰা নাইকিয়া ঘৰখনত মই মা দেউতাৰ প্ৰথম সন্তান। মোৰ তলত আৰু 4জনী ভণ্টি। সেই সময়ত PWDৰ SDO এজন ইঞ্জিনিয়াৰ ল'ৰাই মোৰ ভাগ্যত ঘটিছিল। মা দেউতাৰ মনত অপাৰ আনন্দ। ছোৱালী BA পঢ়ি থাকোঁতে এখন আদ্যমন্ত ঘৰৰ উপযুক্ত ল'ৰাৰ মাক দেউতাকে আমাৰ ঘৰলৈ আহি বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময় ছোৱালীক দৰাৰ ঘৰৰ পৰা উপজাচি আহি পচন্দ কৰাটো সমাজত বৰ সন্মানজনক কথা আছিল। সঁচা কথা ক'বলৈ গ'লে মোৰ ফালৰ পৰাও একো আপত্তিও কৰিবলগীয়া নাছিল। তাতে মই আছিলোঁ পিতৃ মাতৃৰ আদৰ্শ কন্যা। মা দেউতাই যি ভাল দেখিছিল তাকে সন্মতি জনাবলৈ পাই মই নিজকে ধন্য মানিছিলোঁ। মাথো লগৰ ছোৱালীবিলাকে জোকাইছিল, তই বাৰু দৰা নেদেখাকৈ বিয়াত কিয় সন্মতি দিলি? মই তেতিয়া মুখেৰে একো মাতিব পৰা নাছিলোঁ। লগৰ দুষ্ট ল'ৰা এটাই কৈছিল, তুমি জানানে PWDৰ SDO আৰু থানাৰ OC সঁচলৈ থোৱা ভুলৰ দৰে হয় হেনো। মই তেতিয়া কথাটোৰ অৰ্থ একেবাৰে বুজিয়ে পোৱা নাছিলোঁ। মেলেঙা হাঁহি এটাৰে মাৰিছিলোঁ। পিছতহে বুজি পাইছিলোঁ তেনে চাকৰি থকাবিলাকে বাহিৰা টকা পইচাই ভোগী মানুহ হয় হেনো। সেই সময়ত পৰিয়ালত আদৰ্শৱতী বুলি গণ্য কৰা ছোৱালীয়ে জীৱন লগৰীক মা দেউতাকৰ কথা মতেই তেনেকৈ আদৰি লয়। ময়ো তেতিয়া আদৰ্শৱতী বুলি লেবেলখন লগাবলৈ পাই নিজকে ধন্য মানিছিলোঁ। অৰ্থাৎ যেতিয়া দেউতাই মানুহৰ আগত কোৱা শুনিবলৈ পাইছিলোঁ, তাই বৰ জ্ঞানী ছোৱালী, মাক দেউতাকৰ কথা কেতিয়াও অগ্ৰাহ্য নকৰে। মোৰ বিয়াখন বৰ ধুমধামেৰে হৈ গৈছিল। বিয়াৰ দিনা ক্লাছৰ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে আহিছিল। মোক সমূহীয়াকৈ বন্ধা এখন প্ৰীতি উপহাৰ দিছিল। সেইখনৰ
কাব্যিক কথাবোৰ ইমান সুন্দৰ আছিল যে মই কোনো দিনেই পাহৰিব পৰা নাছিলোঁ। কোনেনো লিখিছিল ধৰিব পাৰিছিলোঁ যদিও কাকো মুখ ফালি সুধিবলৈ সাহস নহ'ল। মোৰ দুচকুৱে যিমান পাৰোঁ ৰভাখনত চাই পঠিয়াইছিলোঁ, যদিও কবিতা লিখা ঘনকান্তক দেখা পোৱা নাছিলোঁ। মোৰ অকণমান বেয়াও লাগিছিল। কিয় বা নাহিল ল'ৰাটো? হয়তো মোৰ ওপৰত অভিমানেই কৰিছিল সি। এতিয়া বিয়া হৈ যোৱা 30 বছৰ কাল উকলি গ'ল। ইয়াৰ মাজত ঘনকান্ত হাজৰিকাৰ কথা মনত পেলাবলৈ মোৰ কোনো ধৰণৰ অৱকাশেই নাছিল। মই সদায় ছোৱালীৰ ঘৰত আগৰ দৰে বাৰান্দাত বহি থাকোঁ। ক'লা এম্বেচেডাৰ গাড়ীৰ পিছৰ চিটত বহি যোৱা মানুহজনে যেন আৱশ্যকতকৈ বেছিকৈ চাই যায়। মই তেওঁক যেনেকৈ চিনি পালোঁ, তেওঁ বাৰু মোক তেনেকৈ চিনি পালে নেকি? তেওঁ ভাবে নেকি তেওঁক চাবলৈহে মই এনেকৈ বাৰান্দাত বহি থাকোঁ? ইচ ইচ, তেনেকৈ ভাবিলে যে কি লাজৰ কথা হ'ব। এইদৰে এগৰাকী ভদ্ৰ মহিলাই পৰৰ পুৰুষ এজনক এনেকৈ চাই থাকে নেকি? তাতকৈ মই বাৰান্দাত বহাটোকে বন্ধ কৰিব লাগিব। কি আচৰিত কথা! 10টা বজাৰ আগৰ পৰা মোৰ মনটো উচপিচাবলৈ ধৰে আৰু মই যন্ত্ৰচালিত মেচিনৰ দৰে উঠি আহি আৰ চকুৰে ক'লা এম্বেচেডাৰখন অহালৈ বাট চাই থাকোঁ। মানুহৰ মনটো যে কি বিচিত্ৰ, নাভাবোঁ বুলি ভাবি থাকিলেও ঘনকান্তৰ কথাবোৰ মোৰ মনলৈ আহি থকা হ'ল। তেওঁ বাৰু এতিয়াও কবিতা লিখেনে? তেওঁ বা এতিয়া কবিতাৰ উৎস কোনে জানে? প্ৰথম কবিতা লিখিবলৈ লৈ যি সংঘাতৰ সৃষ্টি হৈছিল, তেওঁ কিজানি কবিতা লিখিব নোৱাৰাই হ'ল। কথাটো ভাবিলে দীঘলকৈ এটা সুমুনীয়া ওলাই আহে। মনটো মোৰ গধুৰ গধুৰ কৰি পেলায়। জীৱনত তেনে এটা ঘটনা নঘটা হ'লেই ভাল আছিল। কেইদিনমানৰ পিছত হঠাৎ জুৰিৰ ঘৰলৈ অহাৰ পিছত ডাইনিং টেবুলতে বহি ভাত খাই থাকোঁতে কিবা এটা কথা মনত পৰাৰ দৰে খুব আনন্দ মনেৰে জুৰিয়ে ক'লে, কাইলৈ তোমাক লগ পাবলৈ এজন মানুহ আহিব। মোৰ অফিচলৈ আজি ফোন কৰি কৈছিল, আমাৰ কাষতে হাউচপেট কমপ্লেক্স এটাৰ বিয়াগোম অফিচাৰ, ডাইৰেক্টৰ, তেওঁ এজন IAS অফিচাৰ। নামটো JK হাজৰিকা। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। হঠাতে বিজুলী প্ৰবাহ গাৰ মাজেদি পাৰ হৈ যোৱাৰ দৰে লাগিছিল। যদিও বুদ্ধিমতী ছোৱালীজনীৰ আগত কিবা ধৰা পৰি যোৱাৰ ভয়ত নিৰাসক্ত হৈ বহি থাকিলোঁ। তাইক কিন্তু একোৱেই কথা সোধা নহ'ল। আনদিনাৰ দৰে ৰাতি স্বামীৰ পৰা ফোন আহোঁতে মোৰ মাতটো কিয় জানো কঁপি উঠিছিল। তেখেতে বাৰে বাৰে প্ৰশ্ন কৰিছিল, কি হ'ল তোমাৰ? গা বেয়া নেকি? প্ৰেছাৰৰ দৰৱটো ঠিকমতে খাই আছানে? নিজৰ ছোৱালীৰ ঘৰ হ'লেও অকলে আছাগৈ। মোৰ তোমাৰ কাৰণে চিন্তাও লাগি থাকে। তেওঁৰ অকৃপণ আন্তৰিকতাই কোৱা কথাবোৰ কিয় জানো মোৰ সৰসৰকৈ চকুৰ পানী ওলাই আহিছিল। মোৰ কথা তেওঁ ইমানকৈ ভাবি থাকে নেকি? আৰু মই আন এজন পৰপুৰুষৰ কথা? পিছদিনা জুৰি অফিচলৈ যোৱাৰ আগতে আনন্দ মিহলি উঠাৰেহে কৈ গ'ল, মা, JK হাজৰিকা আহিলে তুমি চাহ-তাহ দি ভালকৈ কথা বতৰা পাতিবা। মোৰ প্ৰমোচনৰ সময় হৈছে। তেওঁ মোক বহুত সহায় কৰিব পাৰিব। এইখন চৰকাৰ অহাৰ পৰা তেওঁ বৰ শক্তিশালী হৈ উঠিছে। ধেমালি নেকি? তেনে এজন মানুহে উপজাচি তোমাৰ লগত দেখা কৰিবলৈ আহিব? মোৰ বাবেও ভাগ্যৰ কথা। মই ধৰি লৈছোঁ, কাকত আলোচনীত তোমাৰ গল্প কবিতা পঢ়িছে নিশ্চয়। কোৱা শুনিছোঁ তেওঁ হেনো কবিতা লিখে, কিন্তু কোনোদিন প্ৰকাশ নকৰে। কেতিয়াবা মন পচন্দৰ মানুহৰ ঘৰত কবিতা সন্ধিয়া পাতিলে তেওঁ স্বৰচিত কবিতা আবৃত্তি কৰি শুনায়। কোনে জানে, কিজানি তোমাক তেনেধৰণৰ কিবা অনুষ্ঠানলৈ তেওঁ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈকে আহে। আমাৰ অফিচৰ বহুকেইজন বয়সীয়াল অফিচাৰে যেতিয়া তোমাৰ গল্পৰ মাধুৰ্যৰ কথা কয়, তেতিয়া মোৰ খুব গৰ্ব কৰিবও মন যায়। খুব ভাল লাগে মা,
আচৰিত হৈছিলোঁ। আজি প্ৰথমবাৰৰ বাবে ছোৱালীয়ে মোৰ গল্পৰ শলাগ লৈছে। আপোন মনেৰে কৈ যোৱা কথাবোৰ শুনি থাকিও মই একো উত্তৰ দিব নোৱাৰিলোঁ। এক প্ৰকাৰ ভীতি আৰু দহনে মোৰ দেহ মন আগুৰি ধৰিছে। কি কৰিম এতিয়া? মানুহজন তাৰমানে আহিবই। ইমান ক্ষমতাসম্পন্ন উচ্চ সমাজত প্ৰতিষ্ঠিত মানুহ এজনো মোৰ নিচিনা এগৰাকী অনামী লেখিকাৰ গল্প কবিতা পঢ়িছে। তাৰমানে সেই সন্মানজনলৈকে তেওঁ ঘৰলৈ নিমন্ত্ৰণ কৰিবলৈ আৰু মোক লগ পাবলৈ আহিব নেকি আকৌ? যদিহে মোৰ লগত আগৰ পৰিচয়টো পুনৰ সজীৱ কৰিবলৈকে আহে, নতুবা এনেকুৱা হ'ব পাৰে নেকি? কিবা ক্ষতিয়ান ল'বলৈকে আহে যদি? সাপে যেনেকৈ নাপাহৰে কপালৰ কোব, পুৰুষ মানুহেও নাৰীৰ পৰা পোৱা অপমান কেতিয়াও পাহৰিব নোৱাৰে নেকি? প্ৰতিশোধ পৰায়ণ এটা মনো সংগোপনে পুহি ৰাখিছে যদি খন্তেকতে মনটো ডাঠ কৰি ভাবিছোঁ, চেহ, কি যে বেয়া কথাবোৰ মনলৈ আহিছে। কবিতা লিখা মানুহজন ইমান নিৰ্দয় হ'ব নোৱাৰে। তেনেহ'লে মোৰ সান্নিধ্য পাবলৈকে বা মোক এবাৰ ওচৰৰ পৰা চাবলৈকে আহিব নেকি? তথাপিও ভয় ভয় ভাৱ এটা মনত লাগিয়ে আছে। হাই ভগৱান, এয়া তোমাৰ কি বিচাৰ? স্বামী, পুত্ৰ, কন্যা আৰু জোঁৱাইৰে পৰিবেষ্টিত হৈ থাকোঁতে ক'ৰ পৰা আহি ওলালহি ঘনকান্ত হাজৰিকা নামৰ মানুহজন? এয়ানো কেনেকুৱা ধৰণৰ যোগসূত্ৰ? মই নিজকে কেনেকৈ চম্ভালিব পাৰিম? তথাপিও ছোৱালীৰ খাতিৰতে মানুহজনক সৌহাৰ্দ্য ব্যৱহাৰ কৰিব লাগিব। কোনো নথকা দুপৰীয়া ঘৰখনলৈ ঘনকান্ত হাজৰিকা আহিব। সুৰক্ষী গাভৰুৰ দৰে বুকুখন মোৰ দূৰ দূৰকৈ কঁপিবলৈ ধৰি থাকিল দেখোন। কেনেকৈ যে মুখামুখি হ'ম? গোটেই জীৱন সংস্কাৰত ব্ৰতী থকা মই এগৰাকী আদৰ্শ ভাৰতীয় নাৰী। মোৰ বাবে কম ডাঙৰ সমস্যা উদ্ভৱ হোৱা নাছিল। দুপৰীয়া সাজপাৰযোৰ পৰিপাটিকৈ পিন্ধো বুলি আৰ্চিৰ আগত ৰৈ নিজকে পৰ্যবেক্ষণ কৰিবলৈ ধৰিলোঁ। হাই হাই, মই দেখোন পৌৰা হ'বলৈ আৰম্ভ কৰা এগৰাকী বয়সীয়াল মহিলা। সূক্ষ্ম দৃষ্টিৰে চাওঁতে ধৰা পৰিল গঢ়িত মুখখন শকত হৈ কিবা ৰূপ লৈছে এতিয়া। অ'ত ত'ত বলিৰেখাৰ চিনো পৰিছে। তাতে পকা চুলিৰ পৰা ৰক্ষা পাবলৈ ৰং ঘঁহোতে ঘঁহোতে চুলিবোৰ সৰি সৰি একেবাৰে পাতল হৈ পৰিছে। মূৰত সেন্দুৰ ল'বলৈ এৰি দিছোঁ। সেন্দুৰৰ কাৰণে নেকি সেওঁতাটোৰ ঠাইখিনি টপাৰ দৰে হৈ পৰিছে। এসময়ত চকুকেইটাই ধুনীয়া আছিল। এতিয়া চশমা পিন্ধি থকাৰ বাবে চকুৰ তলৰ অংশখিনি গভীৰ ক'লা সাজ বহি গৈছে। কি যে আপোচো চেহেৰা। এটা সময়ত এইহাল চকুক লৈয়ে কোনোবাই কবিতা লিখিছিলনে? আৰ্চি চাই থকাৰ কাৰণেই মুখমণ্ডলৰ দুখবোৰ এটা এটাকৈ মোৰ চকুৰ আগত পৰিবলৈ ধৰিলে। সেইকাৰণে মনটোক ভিতৰলৈ এবাৰ ভুমুকি মাৰি চাবৰ মন গ'ল। ইমান দিনে মনৰ বহুত হৰণ ভগন হোৱা বুলি ভাবিছিলোঁ। নাই নাই, মন সৌ সিদিনাখনৰ দৰে দেখোন একেই আছে। মই স্থিৰ দৃষ্টিৰে দেখি আছোঁ ঘনকান্তক। খঙত অতিষ্ঠ হৈ অতিপাত তীক্ষ্ণ ভাষাৰে গালি দি থাকোঁতে ভীতিগ্ৰস্ত হৈ সি মোলৈ কেনেকৈ কৰুণ চকুহালেৰে চাই আছিল। অথচ বুদ্ধিদীপ্ত চকুহাল মই এতিয়াও ঠিকেই দেখি আছোঁ। সি ক্ষমা খুজিবলৈ আগবাঢ়ি আহিব খোজোঁতে মই চিঞৰি বাৰণ কৰি দিছিলোঁ। খঙত মই ঠক ঠককৈ কঁপি আছিলোঁ। ঠিক তেনে সময়তে কলিং বেলটো সজোৰে বাজি উঠিছিল। কলেজ কালৰ দৃশ্যাংশ তাতে সামৰি মুখলৈ যিমান পাৰোঁ গাম্ভীৰ্যতা আনি দুৱাৰখন মেলি দি যিজন মানুহক দেখিলোঁ মই স্তম্ভিত হৈ পৰিলোঁ। হয়, এইজনেই ঘনকান্ত হাজৰিকা। তেওঁ সুন্দৰ সুঠাম পুৰুষসুলভ চেহেৰাৰ আগত মোৰ নিজকে এজনী আদহীয়া বুঢ়ী মানুহৰ দৰে লাগিল।
অথচ মই মোৰ চেহেৰাক লৈ এসময়ত গৰ্বিত আছিলোঁ। ঘনকান্ত হাজৰিকাক বহিবলৈ দি বহুত সময় মই কথাকে পাতিব পৰা নাছিলোঁ। বুকুৰ ভিতৰত কোনোবাই যেন মোক দবাহে বজাই আছিল। কিছু সময়ৰ পিছত তেখেতে আৰম্ভ কৰিলে, আপুনি আহিছে বুলি জনাৰ পিছত সদায়ে মই অহাৰ কথা ভাবি থাকোঁ। বাৰান্দাত আপোনাক বহি থকাও দেখোঁ। এইখিনি কথা কৈ মানুহজনে ৰুমালখনেৰে মুখখন মুচি মুচি ৰৈ গ'ল। মই মনতে বিশ্লেষণ কৰিবলৈ লাগি গ'লোঁ। তাৰ অৰ্থ এনেকুৱা নেকি? তেওঁক চাবলৈহে মই এনেকৈ বহি থাকোঁ নেকি? সেয়া তেওঁ ভালকৈ দৃষ্টিগোচৰ হৈছে। বৰ বেছিকৈ হলঠেকত পৰাৰ দৰে লাগিল। লাহে লাহে মোৰ অন্তৰাত্মা কঁপিবলৈ ধৰিলে। ইয়াৰ পিছত বা কি কথা কৈ মোৰ মনটো উদঙাই দেখুৱাই মই লাজতে মৌন হৈ থকা দেখি তেওঁ আৰম্ভ কৰিলে, আপুনি বাৰু আৰু অলপ দিন থাকিব নেকি? মই তলমূৰকৈ ক'লোঁ, জোঁৱাই নহালৈকে থাকিব লাগিব। তেওঁ তপৰাই উত্তৰ দিলে, তেনেহ'লে ভালেই হ'ব। আপোনাৰ লগত কথা বতৰাৰ প্ৰতি এইকেইটা দিনতে বহুত আগবাঢ়িব পাৰিম। মোৰ পেটে পেটে ভয় লাগি আহিবলৈ ধৰিলে। নিজান ঘৰখনত মাথো তেওঁ আৰু মই। এই পুৰুষ মানুহবোৰ কেনেকৈ ইমান সাহসীয়াল হ'ব পাৰে? হে ভগৱান, তুমি ক'ত আছা? মই যেন সৰ্বতো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব পাৰোঁ। তেওঁ মোৰ অৱস্থাটো দেখি বোধ কৰোঁ সহজ হ'বলৈকে সুধিলে, আপোনাৰ দুটাই ল'ৰা ছোৱালী নেকি? মই মাথো মূৰ দুপিয়ালোঁ। তেওঁ মাতটো যিমান সম্ভৱ সৰু আৰু কৰুণ কৰি আৱেগেৰে কৈ উঠিল, মোৰ মাত্ৰ এজনীয়ে ছোৱালী। পত্নীৰ মৃত্যুৰ পিছত মই বৰ অকলশৰীয়া। সেয়েহে উপজাচি মই আপোনাৰ ওচৰলৈ আহিব লগা হ'ল। হঠাতে কলেজীয়া দিনৰ খংটো মোৰ উঠি আহিছিল। অন্ততঃ নিজকে চম্ভালিবলৈকে সেইকণ সাহস মোৰ আছে। মই তীক্ষ্ণ দৃষ্টিৰে তেওঁলৈ চাই পঠিয়াওঁতে দেখিবলৈ পাইছিলোঁ এক শান্ত সৌম্য মূৰ্তি। মনত কোনো ধৰণৰ কপটতা নথকাকৈ বৰ সৰলভাৱে কথাবোৰ ক'ব পাৰিছে তেওঁ। বেচেৰাক নিসংগতাই বৰকৈ আমনি কৰিছে বোধ কৰোঁ। চিন্তা কৰিবলৈ ধৰিলোঁ। ল'ৰা ধৰপৰাকৈ ওলাই আহোঁতে চাগৈ ফুটটো ল'বলৈ পাহৰি আহিলোঁ। তেওঁ মোক বাৰু বিধৱা বুলি ভুল কৰা নাইতো। পুৰণি পৰিচয় এটাৰে গইনা লৈ তেওঁ অকপতে তেওঁ মনৰ কথা ব্যক্ত কৰিব পাৰিছে। তেওঁ মোলৈ সকৰুণভাৱে এনেকৈ চাই পঠিয়ালে যে দেহাটোৰ মাজত আচম্বিতে বিদ্যুতৰ জোৱাৰ উঠি লাজতে মোৰ মুচকত যোৱাৰ অৱস্থা হ'ল। তেওঁ পুনৰ ধীৰে ধীৰে ক'বলৈ ধৰিলে, মই আচলতে এটা প্ৰস্তাৱ লৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ মুখেদি অস্বাভাৱিক ৰূপে মাতটো বৰ ডাঙৰকৈ ওলাল। কি ক'লে? লগে লগে মোৰ ভিতৰৰ মানুহজনী প্ৰচণ্ড খঙত আৰু ক্ষোভত সজাগ হৈ গ'ল। নাই, এওঁক আৰু প্ৰশ্ৰয় দিব নোৱাৰি। এক প্ৰকাৰ হাঁহ গোটাই অপমান কৰিবলৈ মই প্ৰস্তুত হৈ পৰিছোঁ। পুৰুষে নাৰীক কি বুলি ভাবে? এই বয়সতো তেওঁ লাজ নালাগেনে? তেওঁ মাতত যথেষ্ট দৃঢ়তা লৈয়ে ক'লে, মই কন্যাদায়গ্ৰস্ত এজন পিতৃ। যদিও আমি চিডুল কাষ্ট, আপোনালোক ব্ৰাহ্মীণ, তথাপিও আগবাঢ়িবলৈ বাধ্য হৈছোঁ এটা কাৰণতে। মোৰ ছোৱালী আৰু আপোনাৰ ল'ৰা কটন কলেজত একেলগে পঢ়িছিল। এতিয়াও একেটা কোম্পানীতে একেলগে চাকৰি কৰে। সিহঁতৰ কলেজীয়া দিনৰ পৰা পৰিচয় আছে। আপুনি বিয়াখনত সন্মতি দিলে মই বৰ সন্তোষ পাম। আপুনি ইয়ালৈ অহাৰ কথা আপোনাৰ ল'ৰা জিতুৰ মুখৰ পৰা শুনি মোৰ ছোৱালীয়ে কৈয়ে আছিল আপোনাৰ ওচৰলৈ আহিবলৈ। এইবিলাক কথাত অনভিজ্ঞ কাৰণে আহিবলৈ সাহসেই কৰা নাছিলোঁ। সেয়ে আপোনাক দেখাৰ পৰা সদায় চাই যাওঁ, কিন্তু কেনেকৈনো কথাবোৰ আগবাঢ়িব লাগে জনাই নাছিলোঁ। মোৰ তেতিয়া হ'বলগীয়া ব্যয়জনলৈ চাই শ্ৰদ্ধাত মূৰ দোল খাই গৈছিল। যদিও ধৰিব নোৱাৰিলোঁ তেওঁ আৰু মোৰ যে এসময়ত পৰিচয় আছিল। সেই কথা তেওঁ বাৰু জানানে নাজানে মুখৰ অভিব্যক্তিৰ পৰা
নাজানে যেনেই লাগিল। ধন্যবাদ।